আমাৰ 15 নৱেম্বৰ তাৰিখে আমাৰ গা ধোৱাত পোনপ্ৰথমবাৰৰ বাবে আমাৰ এখন উদযাপন কৰা হৈছে আৰু আমাৰ ৰাধৰা অঞ্চলৰ 15খন গাঁৱৰ ৰাইজৰ যি সহযোগিতা সেই সহযোগিতা আমি লাভ কৰিবলৈ পাইছোঁ আৰু বিশেষকৈ আমাৰ গাঁৱৰ উদ্যমী যুৱক নাট্যকৰ্মী বিভিন্ন সাংস্কৃতিক দিশত লাগি থকা জয়ন্ত জিন ফুকনৰ এটা প্ৰচেষ্টা এই প্ৰচেষ্টাত আৰু আপোনালোকে নিশ্চয় দেখিছে যে আমি ইয়ালৈ আহি এনেকুৱা লাগিছে যে ইমানখিনি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী ইয়াত আহি উপস্থিত হৈছে তেওঁলোকক দেখি এখন বৈকুণ্ঠপুৰীত পৰিণত হৈছে আৰু সেইদিনা 15 নৱেম্বৰ তাৰিখে যিহেতু 7টা বজাত ৰাসভাগ আমাৰ আৰম্ভ কৰা হ'ব আৰু সেইদিনাখনো এখন বৈকুণ্ঠপুৰী আৰু আমাৰ প্ৰচেষ্টা হৈছে যে আমাৰ উঠি অহা কণ যুৱতী ছাত্ৰ কণ মইনামণিসকলক যে আমি আধ্যাত্মিক শিক্ষাৰে আৰু এই কৃষ্ণৰ মাহাত্য তেওঁলোকৰ অন্তৰত অংকুৰিত কৰাৰ আমাৰ এটা প্ৰয়াস আৰু তাতকৈ ডাঙৰ কথা হৈছে যে আমি এই ৰাসভাগী আমি আচলতে বিনামূলীয়াকৈ আমি ৰাইজক দেখুৱাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমাৰ সেৱকীয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমি বৃহত্তৰ দাধৰা 15খন গাঁৱৰ ল'ৰা ছোৱালীক লৈ আমি কৰিছোঁ ৰাসখন আৰু আচৰিত কথা যে বিনামূলীয়া কৰিছোঁ সকলোৱে আচৰিত হৈছে কিন্তু এইটো নহয় আমাৰ লগত সেৱকী আছে সেৱকীৰ যথেষ্ট সঁহাৰি আছে। প্ৰথম সেৱকী হিচাপে আমাৰ শ্ৰদ্ধাৰ লক্ষেশ্বৰ বৰুৱাদেৱে আমাক মঞ্চভাগ অৰ্পণ কৰিছে তেনেদৰে কোনোবাই ড্ৰেছ দিছে কোনোবাই মেকআপ দিছে কোনোবাই সকলো সহযোগিতাৰে পৰিকল্পনা আমাৰ শ্ৰদ্ধাৰ পৰাগ দা আৰু মই পৰিচালনা কৰিছোঁ। গতিকে সকলো ল'ৰা ছোৱালীক এখন প্ৰতিভা দিয়াৰ যি উদ্দেশ্য সেই উদ্দেশ্য ৰাখি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আমাৰ লগত এইবাৰ যি আমাৰ দাধৰা ৰাসলীলা এই ৰাসলীলাত অসমৰ চলচ্চিত্ৰ জগতৰ অভিনেতা পৰিচালক যদুমণি দত্তই কংস চৰিত্ৰ কৰিব লগতে অভিনেত্ৰী আমাৰ পৰিণান্ধী জিমা চুলতানা দৈব্যকী জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই চৰিত্ৰ কৰিব লগতে থাকিব বসুদেৱ চৰিত্ৰৰ হেমন্ত কলিতা লগতে থাকিব আমাৰ কৃষ্ণ চৰিত্ৰত অলিম্পিয়া বৰা। গতিকে সকলোৰে সহযোগিতা আৰু আপোনালোকে আচৰিত পাব ৰাসখনলৈ সকলোৱে কোনো বিনা পৰিশ্ৰমিকে এই ৰাসখন কৰিবলৈ আহিছে। গতিকে দাধৰা ৰাসলীলা সফল হ'বলৈ আপোনালোকে আশীৰ্বাদ কৰক। এই 15খন গাঁৱৰ যি শিল্পীবৃন্দ দাধৰা সাংস্কৃতিক উন্নয়ন চৰা শিল্পীবৃন্দৰ দ্বাৰা দাধৰা ধৰ্মপুৰ নামঘৰৰ প্ৰাংগণত অহা 15 নৱেম্বৰত 7 বজাত আমি অনুষ্ঠিত কৰিম। প্ৰৱেশ বিনামূলীয়া কিন্তু এটা কথা কৈছোঁ যে 7 বজাৰ লগে লগে কিন্তু আমি আৰম্ভ কৰিমেই। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ বৃহত্তৰ দাধৰা ৰাসলীলালৈ আহক আপোনালোকে উপভোগ কৰক আমাৰ এই বৰ্ষৰ ৰাসলীলাখনে। ৰাসখন আমি পাতিবলৈ চেষ্টা কৰিছোঁ আমি প্ৰতিভাসকল উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এটা সপোন আছিল মই বিভিন্ন জেগাত ৰাস কৰি আছোঁ বাহিৰত ৰাস কৰি থাকোঁ আৰু সাধাৰণতে এটা আহে যে আমি যিখিনি সকলক আমি সকলো শ্ৰেণীৰ দৰ্শকক সকলো শ্ৰেণীৰ শিল্পীসকলক যে আমাৰ ইয়াৰ লগত কোনো কথা নাই ৰাস কৰিবলৈ গ'লে হয়তো বহুতে টিকট ল'বলগীয়া হয় নাচিবলৈ আহোঁতে পইচা খৰচ কৰিবলগীয়া হয় সেইবোৰ আমি বাদ দি কাৰোৰ পৰা পইচা নোলোৱাকৈ মাত্ৰ প্ৰতিভাক গুৰুত্ব দি আমি উচ্চ নিজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীৰ সমাহাৰ ঘটিবৰ কাৰণে এইবাৰ ৰাসলীলাৰ আয়োজন। আচলতে ৰাস বুলিলে আমাৰ এইকেইটা দিনত অত্যন্ত ব্যস্ত হয় ৰাতি শুবলৈ পোৱাই নাই আখৰা তাৰ মাজতে দুখনমান ৰাস কৰিবলৈ এতিয়া বৃহত্তৰ দাধৰা অঞ্চলে ইয়াত যি ৰাসৰ আয়োজন কৰিছে ৰাইজৰ সহযোগিতা খুব ভাল লাগিছে আৰু বৰ ধুনীয়াকৈ আমি মানে আখৰা কৰিবলৈ সুবিধা পাইছোঁ। ইয়াতে পৰিচালক জয়ন্ত জিন ফুকনে সুন্দৰভাৱে সৰু বাচ্ছাৰ পৰা ডাঙৰখিনিলৈকে বৰ ধুনীয়াকৈ ৰাসখন পৰিচালনা কৰিছে। নাটকৰ অংশও আছে সেইখিনিও ভাল হ'ব বুলি ভাবিছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ এই ৰাসখন যাতে সফল হয়। ধন্যবাদ।